নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী গোলকগঞ্জত প্ৰতিবাদকাৰীক বৰ্বৰভাৱে লাঠি চালনা কৰা ঘটনাৰ পাছত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰি নিলম্বন ৰিজাৰ্ভ ক্লোজ কৰা হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো জিলা আৰক্ষী অধীক্ষক লীনা দলে আৰু দুগৰাকী উপ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বৰ সমগ্ৰ ঘটনা তদন্ত কৰি 5 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে ডিআইজিক তদন্তৰ আওতালৈ আহিব আন কেইবাজনো বিষয়া প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণত আহত প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিশাই গোলকগঞ্জত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিল গোলকগঞ্জৰ চিলাৰাই মহাবিদ্যালয়ৰ সন্মুখৰ পৰা গোলকগঞ্জ টাউন অভিমুখে উলিওৱা হৈছিল জোৰ সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীক গোলকগঞ্জ থানাৰ আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষী আৰু সিআৰপিএফে বৰ্বৰভাৱে আক্ৰমণ কৰে আৰক্ষীৰ লাঠি চালনাত গুৰুতৰভাৱে আহত হয় পুৰুষ মহিলাকে ধৰি শতাধিক প্ৰতিবাদকাৰী একাংশ প্ৰতিবাদকাৰীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিশা আলোচনাত মিলিত হয় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে যোৱাকালি সন্ধিয়া সময়ত হোৱা যিটো প্ৰতিবাদ এই প্ৰতিবাদত যিটো ঘটনা হ'ল সি সঁচাকৈ দুৰ্ভাগ্যজনক আৰু এই ঘটনাটো গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহিব লাগে আৰু ইয়াতনো আচল পৰিস্থিতিটো কি হৈছে এই কথাখিনি জানিব লাগে সেই মৰ্মে মই ৰাতি ইয়ালৈ আহিছিলোঁ আৰু মাজনিশা ইয়াত আহি পোৱাৰ পিছত মই সকলো যিসকল লোক আহত হৈছিল হস্পিটেলত যিসকল আছিল তেওঁলোকৰ খবৰ ল'লোঁ গোটেইখিনি খবৰ লোৱাৰ পিছত যিটো দেখিছোঁ তেখেতসকল তেনেকুৱা কোনো মেজৰ হেৰি নাই মানে চিৰিয়াছনেছ মানে খুব চিন্তা কৰিবলগীয়া তেনেকুৱা নাই এতিয়া যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিব চৰকাৰে দিব তাৰ লগে লগে আমাৰ আক্ৰাছুৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ তেখেত মাজত অকণমান ভুল বুজাবুজি হৈ আচলতে ঘটনাটো হ'ল যিটো ঘটনা আমাৰ সকলোৰে কাৰণে দুখজনক আৰু এনেকুৱা ঘটনা আমি হোৱাটো নিবিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো হোৱাৰ লগে লগে তাত থকা যিজন অচি আছিল তেওঁক ইমিডিয়েটলি ৰিজাৰ্ভ ক্লোজ কৰি তেওঁক ছাছপেনশ্যন কৰা হৈছিলে আৰু তেওঁক নিলম্বন কৰাৰ লগে লগে নিৰ্দেশনা দিছিলে তাৰ লগে লগে এতিয়া আমি গোটেই পৰিস্থিতিটো বুজি চালোঁ আৰু পৰিস্থিতি বুজি চাই যিটো দেখিছোঁ যে আৰু এজন অচি গৌৰীপুৰৰ অচিও এই ঘটনাটোৰ লগত কিছু পৰিমাণে সাঙুৰ খাই আছে আৰু তেখেতকো ইমিডিয়েটলি এতিয়া ৰিজাৰ্ভ ক্লোজ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে তেওঁকো ৰিজাৰ্ভ ক্লোজ কৰা হ'ব আৰু ইফালে মাজনিশাই গোলকগঞ্জত উপস্থিত হয় ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ বাহন ৰখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে লীনা দলে হাই লীনা দলে মুৰ্দাবাদ লীনা দলে গো বেক ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে আক্ৰাছুৰ জোৰ সমদল বিফল কৰাবলৈ আৰক্ষী সিআৰপিএফ আৰু কমাণ্ডো নিয়োগ কৰিছিল ধুবুৰী জিলা আৰক্ষীয়ে জোৰ সমদলক বাধা প্ৰদান কৰিছিল আৰক্ষী সিআৰপিএফৰ বৃহৎ দলে আৰক্ষী সিআৰপিএফৰ লাঠি চালনাত অৰ্ধ শতাধিক আক্ৰাছু নেতাকৰ্মী আঘাতপ্ৰাপ্ত হয় শান্তিপূৰ্ণভাৱে আমি জোৰ সমদল কাৰ্যসূচী লৈছিলোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী প্ৰশাসনৰ আজি যি তেওঁৰ লাঠিৰ কোবৰ কাৰণে আজি আমি প্ৰগ্ৰামটো শান্তিপূৰ্ণ কৰিব নিদিলে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ খিলঞ্জীয়াসকলৰ অস্তিত্ব সংকটত পৰাৰ পিছতো তেখেতসকলে আজি খিলঞ্জীয়াৰ কথা নাভাবা এইখন চৰকাৰে আজি পুলিচৰ লাঠি দেখাই আজি আমাক ঠাণ্ডা কৰিব বিচাৰিছে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰনে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ এই ধৰণৰ দমন নীতি ৰঙা চকুই আক্ৰাছুই কেতিয়াও ভয় নাখায় আমি আপোনালোকক ভয় নকৰোঁ আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যলৈ যদি আলোচনা নহয় তেতিয়াহ'লে কিন্তু এইখন চৰকাৰৰ ফল ঠেকত পেলোৱাৰ ব্যৱস্থা আমি কৰিম আৰু যিকেইজন পুলিচে আমাৰ ল'ৰাক আজি মাৰি মূৰ ফালি দিছে সেইকেইটা পুলিচক
আমি তদন্ত কৰি উচিত যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে কিন্তু আমি যি সিদ্ধান্ত ল'ব লাগে সমাজ আৰু কোচ ছাত্ৰ নাই একত্ৰিত হৈ আমি কাম কৰি যাম আমাক যেহেতু শান্তিপূৰ্ণভাৱে আমি কৰিব নিদিলে জ্বৰ সমাজৰ কাৰ্যসূচী সেইকাৰণে এতিয়া আমি ৰদ ব্লক কৰি হ'লে আমাৰ যিখিনি মনৰ ক্ষোভ মনৰ বেদনাখিনি আমি দেখুৱাৰ কাৰণে আমি ৰাজপথত বহিছোঁ এতিয়া আমি নুঠো জানিব পৰা নাই অলৰেডি আমি ৫,০০০তকৈ অধিক মানুহ ইয়াতে হৈছোঁ আমি অলৰেডি আমি অনুমান কৰিছোঁ যে ২০০তকৈ বেছি মানুহ আমাৰ আঘাতপ্ৰাপ্ত হৈছে কিছুমান অলৰেডি এডমিটেড হৈ গৈছে আৰু জ্বলন্ত উদাহৰণ পাই গৈছে কেনেকৈ পুলিচে বৰ্বৰতাত মাৰিছে আমাৰ নিৰীহ মানুহখিনিক যে আমি নিৰ্য প্ৰাপ্তিৰ হকে আমি মাত মাতিব ওলাইছোঁ আজি আমি আমাৰ জাতিৰ উন্নতিৰ তাগিদাত আমি মাত মাতিব ওলাইছোঁ নিৰ্য প্ৰাপ্তিৰ হকে যদি এনেকৈ মাত মাতে খিলঞ্জীয়া ঢাকঢোল বজাই থকা বিজেপি চৰকাৰখনে কেনেকৈ খিলঞ্জীৰ ওপৰতে লাঠি চালনা কৰিছে আপোনালোকে জল উদাহৰণ পাইছে বিজেপি চৰকাৰ গো বেক আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে আক্ৰাসুৰ 12 ঘণ্টীয়া ধুবুৰী জিলা বন্ধৰ প্ৰভাৱ আৰু এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ছাগলীয়াত অসম বংগ সীমান্তত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থনত ওলাই আহিল আক্ৰাসুৰ কৰ্মী আক্ৰাসুৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে আছুৱে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ নিজৰ অধিকাৰৰ দাবীত গণতান্ত্ৰিক শান্তিপূৰ্ণ সংগ্ৰাম কৰা কোচ ৰাজবংশীসকলৰ ওপৰত আক্ৰাসুৰ নেতৃত্বৰ ওপৰত যি ধৰণৰ বৰ্বৰ অত্যাচাৰ অসম চৰকাৰে চলাইছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় আমি ধিক্কাৰ দিছোঁ আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ গৰিহণা দিছোঁ এয়া স্বৈৰতন্ত্ৰ এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ অহিংস শান্তিপূৰ্ণ প্ৰতিবাদ কৰা খিলঞ্জীয়া মানুহৰ ওপৰত যদি আৰক্ষীয়ে সুৰক্ষা বাহিনীয়ে এই ধৰণৰ বৰ্বৰ অত্যাচাৰ চলায় সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহ'ব অসমখনত কি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ কোনো ধৰণৰ পৰিৱেশ নাইকিয়া হৈছে নেকি গণতান্ত্ৰিক প্ৰমূল্য চৰকাৰখনে পাহৰি গৈছে নেকি ইয়াততো ৰাজতন্ত্ৰ চলি থকা নাই যে নিজৰ অধিকাৰৰ দাবীত কোনোবাই সংগ্ৰাম কৰিলে তেওঁলোকক এই ধৰণে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিব তেওঁলোকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ জাপি দিব ইয়াক কোনো কাৰণত গ্ৰহণযোগ্য নহয় দুগৰাকী অচিক এতিয়া তেওঁলোকে ৰিজাৰ্ভ ক্লোজ কৰি নিলম্বনৰ ঘোষণা কৰিছে তদন্ত ঘোষণা কৰিছে আমি বিচাৰো তদন্ত পানী নসৰকা হওক তদন্ত নিৰপেক্ষ হওক আৰু যিমানেই বিয়াগুম বিষয়া নহওক কিয় যাৰ পৃষ্ঠপোষকতাত এনে ঘটনা সংঘটিত হৈছে তেওঁলোকক বিচাৰৰ আওতালৈ আনিব লাগে তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ স্থানীয় সংবাদদাতা শহীদুল হকৰ সৈতে শহীদুল বৰ্তমান গোলকগঞ্জত কেনেকুৱা পৰিস্থিতি বন্ধৰ প্ৰভাৱ বৰ্তমান কেনেকুৱা হয় জয়ন্ত ধুবুৰী জিলাখনত বন্ধ প্ৰভাৱ বৰ্তমানো অব্যাহত আছে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আপুনি ছাগলীয়াৰ পৰা ব্লেচিপাৰালৈকে আৰু তামাৰলৈকে গোটেইখিনিতে আপোনাৰ যি ব্যৱসায়িক যান বাহনসমূহ আছে এই যান বাহনসমূহ বন্ধ কৰা হৈছে যাবলৈ দিয়া হোৱা নাই আৰু ঠায়ে ঠায়ে আপোনাৰ আক্ৰাসু অৰ্থাৎ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিসমূহ বিষয়ববীয়া বা কৰ্মী আছে কৰ্মীসকলে এই যান বাহনসমূহ যাবলৈ দিয়া নাই আৰু তেনেদৰে ৰখি থকা হৈছে আৰু মাজে মাজে দেখা গৈছে যে টায়াৰ জ্বলাই ৰাজপথত টায়াৰ জ্বলাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কালিৰ যি ঘটনা সংঘটিত হৈছিল গোলকগঞ্জ যি জোৰ সমদল আছিলে আৰু এই জোৰ সমদলত যি ধৰণৰ কাণ্ড সংঘটিত হ'ল আৰক্ষীৰ লগত তৰ্কাতৰ্কি হোৱাৰ পিছত যি ধৰণে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিলে লাঠিচাৰ্জ কৰাৰ পিছতে দেখা গৈছিলে প্ৰায় শতাধিক আক্ৰাসু কৰ্মী ইয়াতে আহত হৈছিলে গুৰুতৰভাৱে আহতসকলক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল উন্নত চিকিৎসাৰ বাবে আৰু তাৰপিছতে মাজৰাতি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ইয়ালৈ আহিছিলে আৰু তেখেতসকলে আক্ৰাসু কৰ্মীসকলৰ লগত বহিছিলে কথা পাতিছিলে আৰু তাৰপিছতে মন্ত্ৰীগৰাকী কৈছিলে আচলতে গোলকগঞ্জৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আৰু গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে তেখেতক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰু গোলকগঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বিত কৰা হৈছে বুলি তেখেতে জনাইছিলে তাৰপিছতো আজি ৰাতিপুৱাৰ পৰা এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদ এতিয়াও অব্যাহত আছে শহীদুল আপুনি সংযুক্ত হৈ থাকক মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছোঁ 6 জনগোষ্ঠীৰ দিশটো আমি বহুত পজিটিভলি আগবাঢ়িছোঁ নৱেম্বৰত বিধানসভাত আমি প্ৰতিবেদন দিম আৰু 6 জনগোষ্ঠীৰ প্ৰায় বহুখিনি আমি
সমস্যাটো সমাধানৰ দিশত আমি বহুখিনি আগবাঢ়িছোঁ। সমস্যাটো হ'ল যে কংগ্ৰেছ দলে যেতিয়া বিধানসভাত প্ৰস্তাৱটো আনিছিলে তেওঁলোকে আনিছিলে যে কাৰো ক্ষতি নোহোৱাকৈ কৰিব লাগে। এতিয়া মই এটা ৰিজাৰ্ভেশ্যন পাই আছোঁ, তাত যদি বেলেগ এটা কমিউনিটি আহি সোমাই ক্ষতিটো হ'বই। গতিকে এতিয়া বিধানসভাই প্ৰস্তাৱটো নতুনকৈ পাছ কৰিব লাগিব যে ক্ষতি হ'লেও জনজাতিকৰণ কৰিব লাগিব। এতিয়ালৈকে প্ৰস্তাৱটো আছে যে ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে। আৰু গতিকে তাৰ মাজত আমি বহুত লানি আলোচনা কৰিছোঁ। কিছু ইতিবাচক হৈছে, কিছু সমাধান হ'ব বাকী আছে। নৱেম্বৰত আমি বিস্তৃত প্ৰতিবেদন দিম আৰু ৰাইজে নিজে দেখা পাব যে আমি কিমান পজিটিভলি বা চিনচিয়াৰলি এই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰিছোঁ। শাহিদুল, ইতিমধ্যে গোলকগঞ্জ থানাৰ আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্লজ কৰা হৈছে, এজনক নিলম্বন কৰা হৈছে। সমান্তৰালকৈ এতিয়া আক্ৰাছুৰ দাবী যে এই তদন্তৰ আওতালৈ অনা হওক, দুগৰাকীকৈ ভাৰপ্ৰাপ্ত বিষয়াক লগতে আৰক্ষী অধীক্ষক, জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেকো তদন্তৰ আওতালৈ অনা হওক। হয় জয়ন্ত, আচলতে যোৱাকালি যি শান্তিপূৰ্ণভাৱে যি জোৰ সমদল উলিওৱা হৈছিলে আৰু প্ৰায় ৩ সহস্ৰাধিক আক্ৰাছুৰ কৰ্মীয়ে জোৰ সমদলত অংশগ্ৰহণ কৰিছিলে। বৰ শান্তিপূৰ্ণভাৱে হৈ আছিলে, কিন্তু তাৰ মাজতে প্ৰশাসনৰ যি বাধা ঠেলা হেঁচা আৰু তাৰপিছত যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল, ইয়াতে আক্ৰাছু কৰ্মীবৃন্দ বা নেতৃত্বই আচলতে ধুবুৰী জিলাৰ যিগৰাকী SSP অৰ্থাৎ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীলা দলে ইয়াত তদন্তৰ আওতালৈ অনাটো বিচাৰিছে। আৰু এই ক্ষেত্ৰত জয়ন্ত মল্লবৰুৱা মন্ত্ৰী তেখেতে কৈছে যে আচলতে 5 দিনৰ ভিতৰত তদন্ত এটা হ'ব আৰু তদন্তৰ যিখিনি কথা এইখিনি ওলাই পৰিব আৰু তাৰ সিদ্ধান্ত 5 দিনৰ পিছত দিয়া হ'ব। কিন্তু তাৰ পিছতো আক্ৰাছুৰ কৰ্মীবৃন্দ কিন্তু সন্মান হোৱা নাই, যাৰ কাৰণে ৰাতিপুৱাৰ পৰা আক্ৰাছুৰ নেতৃত্ব আশ্বস্ত হোৱা নাই। পুৱাৰে পৰা বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। বন্ধও এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে, প্ৰভাৱ পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত। ধন্যবাদ শাহিদুল। অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অনতি বিলম্বে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ওপৰত যি অমানসিক অত্যাচাৰ কালি কৰিলে ধুবুৰী জিলা প্ৰশাসনে, তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক অনতি বিলম্বে নিলম্বন কৰিব লাগে, অন্যথা আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজিৰ বাহিৰেও আৰু এনেকুৱা ধৰণৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি এই BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰ তথা বিজেপি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকল যি প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰি আছে, এই আন্দোলন মষিমূৰ কৰাৰ কাৰণে যাতে অসম চৰকাৰৰ গৃহ বিভাগে এই কোচ ৰাজবংশীসকলৰ ওপৰত অত্যাচাৰ নকৰে, তাৰ বাবে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সংঘাই পুনৰবাৰ সকীয়াই দিছোঁ। ধুবুৰী জিলাৰ SPক অতি 24 ঘণ্টাৰ ভিতৰত যাতে তেওঁক নিলম্বন কৰে, আৰু অন্যথা আমি 24 ঘণ্টাই সময়সীমা বান্ধি দিলোঁ যে অন্যথা আমি ইয়াতকৈ কিন্তু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে যদি এই বিজেপি চৰকাৰখনে যদি আমাৰ ভূমিপুত্ৰ ৰাজবংশীসকলৰ যি অত্যাচাৰ তেওঁলোকে সহ্য কৰে বা যদি তেওঁলোকৰ ব্যৱস্থা এখন নলয়, তেতিয়াহ'লে কিন্তু আমি এই অনাগত নিৰ্বাচন তথা 2026 চনৰ যি বিধানসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু আছোঁ। গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদকাৰীক আৰক্ষী CRPFে বৰ্বৰ আক্ৰমণ কৰা ঘটনাৰ শিৱসাগৰত প্ৰতিবাদ। আক্ৰাছু অনুসূচিত জাতি ছাত্ৰ সন্থা অসম যুৱ ছাত্ৰ সন্মিলনে শিৱসাগৰৰ দৌলমুখ চাৰিআলিত সাব্যস্ত কৰে প্ৰতিবাদ। আৰক্ষীৰ বৰ্বৰতা সহ্য কৰা নহ'ব, অসম আৰক্ষী হাই হাই, জনজাতিকৰণ আমাৰ প্ৰাপ্য, বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। চৰকাৰে স্বেচ্ছাচাৰী ৰূপ লোৱা বুলি ক্ষোভ প্ৰকাশ কৰে আক্ৰাছু নেতা পাৰ্থ বৰাই। হয়, জনজাতিকৰণৰ দাবীত কালি কোচ ৰাজবংশী জনগোষ্ঠীয় লোকে ধুবুৰী জিলাৰ গোলকগঞ্জত সমদল উলিয়াওঁতে আৰক্ষীয়ে যিধৰণে লাঠিচালনা কৰিলে, তাৰ বিৰুদ্ধে আজি শিৱসাগৰৰ দৌলমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ কোচ আক্ৰাছুৰ শিৱসাগৰ জিলা সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম যুৱ ছাত্ৰ সন্মিলনকে ধৰি একাংশ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে মই দেখুৱাইছোঁ শিৱসাগৰৰ দৌলমুখ চাৰিআলিত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া আৰক্ষীৰ তেনেধৰণৰ অত্যাচাৰ সহ্য কৰা নহ'ব, আৰক্ষী হাই হাই, জনজাতিকৰণ
মৰ্যাদা প্ৰদান কৰক আদি শ্লোগান দি উত্তাল কৰিছে। মই প্ৰথমে আপোনালোকে জানে যে যোৱাকালি শান্তিপূৰ্ণভাৱে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান কৰা যি যুৱ সমদল আছিলে, সেই যুৱ সমদলত ধুবুৰী পুলিচ প্ৰশাসনৰ নেতৃত্বাধীন লীলা দলৰ নেতৃত্ব পুলিচ প্ৰশাসনে যি গণতান্ত্ৰিক আন্দোলন, সেই আন্দোলনক মুখিমূৰ কৰাৰ কাৰণে আমাৰ আক্ৰাসুৰ কৰ্মীৰ ওপৰত মূৰত প্ৰহাৰ কৰিছে, সৰু সৰু শিশুক নৰলৈ দলিয়াই দিছে, মহিলা বৃদ্ধ বনিতাৰ ওপৰত লাঠিচাৰ্জ কৰিছে। যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে অতি পুৰণি দিনৰ অতি আগৰ দিনৰ পৰাই যে আমাৰ ন্যায্য দাবী, তাৰ দাবীৰ বাবে আমি ৰাজপথলৈ ওলাই আহিছোঁ। বিজেপি চৰকাৰে কৈছিলে যে আমি শাসন হয় 6 মাহৰ ভিতৰতে আপোনালোকক আমি জনজাতিকৰণৰ মৰ্যাদা দিম, কিন্তু তাকে নকৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আমাৰ আক্ৰাসুৰ যি মুভমেণ্ট, সেই মুভমেণ্টটো তেওঁলোকে শেষ কৰিব বিচাৰিছে। কোচ ৰাজবংশীসকলক ৰাজনৈতিক বৈধি নিপা হোৱাৰ গিনিপিগ সজাইছে। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আগন্তুক দিনত ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব। তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এয়া চৌৰাচাৰীৰ ফেচিষ্ট চৰকাৰৰ কাইদাৰ বাহিৰে বেলেগ একো নহয়। এটা কথা আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণ অসমীয়া জাতিৰ সুৰক্ষা বিষয় হয়। কেৱল জনজাতিকৰণে ST সুবিধাৰ কথা নহয়, অসমীয়া মানুহৰ ৰাজনৈতিক আৰু আৰ্থসামাজিক ভৱিষ্যত সুৰক্ষা কৰিবলৈ হ'লে 6 জনগোষ্ঠী জনজাতিকৰণ দিবই লাগিব। আৰু আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখন শাসনীয় নোহোৱাৰ আগত 2টা মূল দাবী, 6 জনগোষ্ঠী জনজাতিকৰণ আৰু বিদেশী বহিষ্কাৰ, এই 2টা বিষয় পিঠি দি পিনি সম্পূৰ্ণ জাতিটোক ধ্বংসমুখলৈ যি লৈ গৈছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে যে উজনিত জুই ফুল ফুলিছে, তেওঁলোকৰ চকুত সৰিয়হ ফুল দেখিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁলোকে অতি অসহিষ্ণুভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কৰ্মীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলিছে। এই অত্যাচাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী গৃহ বিভাগৰ পৰা অতি শীঘ্ৰে পদত্যাগৰ দাবী জনাইছোঁ। হুজাইত মৰিয়াম আজমল কলেজৰ ছাত্ৰী নিবাসত চাঞ্চল্যকৰ ঘটনা। মাজনিশা শুই থকা ছাত্ৰীক হাত ভৰি বান্ধি চৰম নিৰ্যাতন। ছাত্ৰী নিবাসৰ 2য় মহলাত প্ৰৱেশ কৰি দুৰ্বৃত্তই এগৰাকী ছাত্ৰীক হাত ভৰি বান্ধি চুলি কটাৰ লগতে ফালি পেলালে কাপোৰ। বিষ্ণুপল্লীৰ ফাইজুল হক ছাত্ৰী নিবাসত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত হুজাই থানাত দাখিল কৰিছে এজাহাৰ। মোৰ ছোৱালীজনী আজমল মৰিয়ম কলেজত হেৰিত দিছিলোঁ, ছিনিয়ৰ ছেকেণ্ডেৰী আৰ্টছত দিছিলোঁ। তো ইয়াত হোষ্টেল ফাইজুল হক হোষ্টেলত থাকে, ফাইজুল কমপ্লেক্স হোষ্টেলত থাকে। যোৱা 8 তাৰিখত ৰাতি ছেল্ফ ষ্টাডি কৰি মোৰ ছোৱালীজনী হৈ গ'ল। ৰাতি 11টা বজাত হোৱাৰ পিছত কোনোবাই তাইৰ হাত ভৰি বান্ধি চুলি তুলি কাটি আৰু কাপোৰ কানি ছিঙি থৈ দিছে মোৰ ছোৱালীজনী। স্কুল কৰ্তৃপক্ষই মোৰ জনোৱাও নাই, মোক কোৱাও নাই যে আপোনাৰ ছোৱালীজনী এনেকুৱা হৈছে। ৰাতিপুৱা 3টা বজাত মোৰ ছোৱালীজনী উঠি কিনি গম পায় যে তাইৰ হাত ভৰি বান্ধা আছে। তাই যেতিয়া চিঞৰে, লগৰ ছোৱালীজনী উঠি তাইৰ হাত ভৰি খুলি দিয়ে। তাৰপৰা 9টা বজাত মোক ফোন কৰে হোষ্টেলৰ পৰা, হোষ্টেল ইনচাৰ্জে মোক ফোন কৰি জনায় যে আপোনাৰ ছোৱালীজনী কিবা বেমাৰ হৈছে, গাৰ্জেন যদি এজন পঠাব পাৰে পঠাই দিয়ক। মই FIR দিছোঁ যে পিছত স্কুল কৰ্তৃপক্ষই মোক কোনো হেৰি কৰা নাই, হেল্প কৰা নাই এই বিষয়ে। আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰণৱ, এই মুহূৰ্তত বিতৰ্কৰ এক খবৰ য'ত মৰিয়াম আজমল কলেজৰ ছাত্ৰী নিবাসত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, যাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছে কলেজখন। ছাত্ৰী নিবাসত কোনে এই দুঃসাহস কৰিলে, যি নেকি এগৰাকী ছাত্ৰীৰ ওপৰত এই নিৰ্যাতন চলালে? চাওক জয়ন্ত, এক ৰহস্যজনক ঘটনা বুলি ক'ব লাগিব, কিয়নো ছাত্ৰী নিবাসত থকা ছাত্ৰীৰ ওপৰত চলিছে এই নিৰ্যাতন। কোনে আৰু সেই ঘটনা সংঘটিত কৰিলে সেয়া কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই। যদিও যিহেতু ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকে এই মুহূৰ্তত হোজাই থানাত এক FIR দাখিল কৰিছে বা এজাহাৰ দাখিল কৰিছে, সেই এজাহাৰৰ ভিত্তিত এই মুহূৰ্তত কিন্তু হোজাই আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সৈতে থকা আন 2গৰাকী যি ছাত্ৰী আছিলে বা ৱাৰ্ডেন আছিলে, সেইসকলক কিন্তু মাতি আনি এই মুহূৰ্তত হোজাই থানাত কিন্তু সোধপোছ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে কি ধৰণৰ ভাষ্য প্ৰদান কৰিছে সেয়া কিন্তু সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে বা আৰক্ষীৰ ফালৰ পৰা সেয়া কিন্তু নিৰাপত্তাৰ ব্যৱস্থা আছিল নে নাই
হোষ্টেলখনত নিশ্চয়কৈ জয়ন্ত চাওক ছাত্ৰী নিবাসত তেওঁলোকৰ ব্যক্তিগত যি নিৰাপত্তাৰক্ষী থাকে সেই নিৰাপত্তাৰক্ষী ব্যক্তিগত নিৰাপত্তাৰক্ষী থাকে কিন্তু কোঠাৰ ভিতৰত আৰু দ্বিতীয় মহলাত ঘটনাটো সংঘটিত হৈছে আৰু ছাত্ৰীগৰাকী সেই কোঠাত কিন্তু অকলে থকা নাছিলে আৰু ছাত্ৰীগৰাকীৰ সৈতে প্ৰায় 4গৰাকী ছাত্ৰী কিন্তু সেই কোঠাত একেলগে আছিলে কিন্তু ঘটনাৰ দিনা আন 2গৰাকী ছাত্ৰীৰ সৈতে এই লাহৰীঘাটৰ যি ছাত্ৰীৰ কথা আমি উল্লেখ কৰিছোঁ সেই ছাত্ৰীগৰাকী আছিলে তাতে ৰহস্যজনক অৱস্থাত হাত ভৰি বন্ধা অৱস্থাত তেওঁ কাপোৰ ফালি দিছে তেওঁ চুলি কাটি দিছে মুঠৰ ওপৰত যদি আমি ক'বলৈ যাওঁ তেওঁক নিৰ্যাতন চলোৱা হৈছে কিন্তু কোনে নিৰ্যাতন চলালে সেয়ে কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই কিন্তু যি আন 2গৰাকী ছাত্ৰী আছিলে সেই ছাত্ৰীও কিন্তু সেই সময়ত সেই কোঠাতে আছিলে নিশা প্ৰায় 3মান বজাত ভুক্তভোগী ছাত্ৰীয়ে যেতিয়া চিঞৰ বাখৰ কৰিলে তাৰপিছত সাৰ পাই তেওঁৰ সহযোগী আন 2 ছাত্ৰীয়ে উঠি কিন্তু তেওঁ হাত ভৰি যি কাপোৰেৰে বন্ধা আছিলে সেয়ে কিন্তু খুলি দিছে কিন্তু এই সমগ্ৰ ঘটনাক লৈ কিন্তু বিতৰ্কৰ সূত্ৰপাত হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু হোজাই আৰক্ষী থানাৰ এক গোচৰ তৰা হৈছে সেই গোচৰৰ ভিত্তিত কিন্তু আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত অব্যাহত ৰখা দেখা গৈছে জয়ন্ত ধন্যবাদ প্ৰণৱ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰিস্থিতি বৰ্তমানেও অস্থিৰ হৈ আছে নেপালৰ সেনা বাহিনীয়ে সাময়িকভাৱে দায়িত্ব লৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাঠমাণ্ডুত কাৰফিউ জাৰি কৰাৰ পাছত বিক্ষোভকাৰীসকল আঁতৰি গৈছে যদিও এতিয়াও অস্থিৰ হৈ আছে নেপালৰ পৰিস্থিতি ৰাজধানী কাঠমাণ্ডুত বিস্তৰ ক্ষতি সাধন হৈছে এই প্ৰতিবাদৰ সময়ছোৱাত বহুকেইটা ভৱনত সংযোগ কৰিছিল প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে পৰিয়ালসহ পলায়ন কৰা নিশাই সেনা বাহিনীয়ে দায়িত্ব লৈছিল নেপালৰ বিক্ষোভৰ সময়ছোৱাত নেপালৰ মুঠ ৭৭খন জিলা কাৰাগাৰৰ পৰা অতি কমেও ১৩,০০০ কাৰাবন্দীক মুকলি কৰি দিয়া হয় ইফালে বুধবাৰে প্ৰতিবাদকাৰীসকলৰ প্ৰতিনিধিৰ দলে নেপাল সেনা বাহিনীৰ কাঠমাণ্ডুস্থিত মুখ্য কাৰ্যালয়ত সেনাৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় অন্তৱৰ্তীকালীন চৰকাৰ সম্পৰ্কত আলোচনা কৰে দুয়োপক্ষই এই আলোচনাৰ সময়তে নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব দিয়া সম্পৰ্কত আলোচনা কৰে ইফালে নেপালত হোৱা প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষীৰ গুলীত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে আহত হৈছে ৬৩৩গৰাকী প্ৰতিবাদকাৰী বৰ্তমান নেপালৰ সকলো দায়িত্ব সেনাই গ্ৰহণ কৰিছে অচিৰেই অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব দিয়া হ'ব সুশীলা কাৰ্কিক পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিৰ নেতৃত্বত থাকিব চৰকাৰ বৰ্তমান নেপালৰ ৰাজপথত সেনাই টহল দিয়া দেখিবলৈ পোৱা হৈছে বুধবাৰৰ পৰা কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই নেপালত জেএনজিৰ প্ৰতিবাদ তৰুণ প্ৰজন্মৰ এই প্ৰতিবাদে চৰকাৰ উফৰাই পেলালে নেপালৰ কেপি শৰ্মা অলিয়ে পলায়ন কৰিবলৈ বাধ্য হ'ল জনতাৰ জেএনজিৰ প্ৰতিবাদত হেওমানি আৰু জেএনজিৰ যি অভিনৱ প্ৰতিবাদ এই অভিনৱ প্ৰতিবাদে সমগ্ৰ বিশ্বৰ চকু কপালত তুলিছে ৰাজহুৱা সম্পত্তি এফালৰ পৰা ধ্বংস কৰি গৈছে জেএনজিয়ে ফেচবুক ইউটিউব নিষিদ্ধ কৰাৰ প্ৰতিবাদত ওলাই অহা জেএনজিৰ এই প্ৰতিবাদ যি চৰকাৰ পতন হ'ল দেশান্তৰিত হ'বলৈ বাধ্য হ'ল কেপি শৰ্মা অলি আৰু তাৰ পিছতো পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই ঠায়ে ঠায়ে এতিয়াও উত্তেজনা অব্যাহত আছে অৱশ্যে বুধবাৰৰ পৰা তেনে কোনো হিংসাত্মক ঘটনাৰ খবৰ অহা নাই নেপালত হোৱা ব্যাপক প্ৰতিবাদৰ সময়ত ১৩,৫০০ কাৰাবন্দীয়ে পলায়ন কৰিছে কাৰাগাৰৰ পৰা নেপালৰ বিভিন্ন কাৰাগাৰৰ পৰা পলায়ন কৰা ৩৫জন কাৰাবন্দীক আটক কৰিছে বিএছএফে ভাৰত নেপাল সীমান্তত আটক কৰিছে কাৰাবন্দীসকলক উত্তৰ প্ৰদেশৰ ভাৰত নেপাল সীমান্তৰ পৰা আটক কৰা হৈছে ২২জন কাৰাবন্দী ১০জনক আটক কৰিছে বিহাৰৰ নেপাল ভাৰত সীমান্তৰ পৰা আৰু ৩জনক পশ্চিমবংগৰ নেপাল সীমান্তৰ পৰা আটক কৰিছে ক্ৰমাৎ বৃদ্ধি পাইছে অনুপ্ৰৱেশকাৰী কয়দীৰ সংখ্যা
ইফালে নেপালৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে দেশখনৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক নেপালৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিৰ নিকা ভাৱমূৰ্তিৰ বাবে আস্থা জিনিবলৈ সক্ষম হৈছে নতুন প্ৰজন্ম অৰ্থাৎ জেনজিৰ দুৰ্নীতি স্বজন তোষণৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিবাদৰ পাছতে ক্ষমতাচ্যুত কৰিছিল বৰ্তমানৰ চৰকাৰখনক প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীয়ে পলায়ন কৰিবলৈ বাধ্য হৈছিল জেনজিৰ প্ৰতিবাদত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীক ৰাজপথত প্ৰহাৰ কৰিছিল জেনজিৰ প্ৰতিবাদকাৰীয়ে হিমালয়ান দেশখনত থকা চৰকাৰৰ শাসনত অতিষ্ঠ হৈ পৰিছিল বৰ্তমানৰ প্ৰজন্ম যাৰ বাবে জাগৰণৰ জৰিয়তে চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হয় নতুন প্ৰজন্মৰ প্ৰতিবাদকাৰীসকল দেশখনত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে সুশীলা কাৰ্কিয়ে তদাৰকী চৰকাৰৰ দায়িত্বত থাকিব এই সম্পৰ্কত ইতিমধ্যে জেনজিৰ সদস্যসকলে ভাৰ্চুৱেল বৈঠকৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰে বুধবাৰে জেনজিৰ ভাৰ্চুৱেল বৈঠকৰ পাছতে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে সুশীলা কাৰ্কিয়ে ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত সুশীলা কাৰ্কিয়ে দায়িত্ব ল'বলৈ সাজু বুলিও মন্তব্য কৰিছে দায়িত্ব গ্ৰহণ কৰিয়েই প্ৰথমে প্ৰতিবাদত নিহতসকলৰ পৰিয়ালক সন্মান আৰু সমৰ্থনৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰথম দায়িত্ব হ'ব প্ৰতিবাদত শ্বহীদ হোৱাসকলৰ হৈ গঠনাত্মক ব্যৱস্থা লোৱাটো লগতে জেনজিৰ ফালৰ পৰা দিয়া প্ৰস্তাৱ সন্মানে গ্ৰহণ কৰিছো বুলি কয় প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিয়ে বৰ্তমান নেপালৰ পৰিস্থিতি অত্যন্ত জটিল পূৰ্বৰে পৰা নেপালে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে নেপালৰ দৰে সৰু দেশ এখনে অতি কঠিন সময় পাৰ কৰিছে এই মুহূৰ্তত তথাপিও সকলোকে লগত লৈ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে আগুৱাই যাম বুলি কয় সুশীলা কাৰ্কিয়ে আমি নেপালৰ উন্নয়নৰ বাবে এটা নতুন যাত্ৰা আৰম্ভ কৰিম ইফালে ভাৰত আৰু নেপাল সম্পৰ্কৰ বিষয়ে সুশীলা কাৰ্কিয়ে কয় যে দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী বহু দশকৰ পৰা নেপালক ভাৰতে বহু সহায় আগবঢ়াইছে ভাৰতৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান আছে নেপালৰ জনতাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হ'ল সুশীলা কাৰ্কি ভাৰতৰ বহু ৰাজনৈতিক নেতাৰ সৈতে সুশীলা কাৰ্কিৰ ভাল সম্বন্ধ থকাৰ কথা উল্লেখ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক নমস্কাৰ জনোৱাৰ লগতে মোদীৰ প্ৰতি এটা ভাল ধাৰণা থকা বুলিও কয় সুশীলা কাৰ্কিয়ে नेपाल में हिंसक प्रदर्शन के बाद बिहार के सीमांचल इलाका पूरी तरह अलर्ट मोड पर तस्वीरें कटिहार जंक्शन की है आप देख सकते हैं ये जोगबनी जो रेल स्टेशन है ये नेपाल सीमा से सटा हुआ है इसलिए कटिहार में आरपीएफ खास तौर पर जो नेपाल से जोगबनी होकर आने वाले ट्रेनों को सुरक्षा व्यवस्था को लेकर विशेष तैनात एक परिवार है जो नेपाल से लौट कर आया है इनके परिवार में 3 सदस्य का आग का ऑपरेशन नेपाल में हुआ है और ये लोग लौट कर आए हैं अभी बात कर लेते हैं नेपाल में क्या परिस्थिति है परिस्थिति तो परेशानी नेपाल में है सर अच्छा लेकिन नेपाली के लिए हम लोग के लिए नहीं है सर भारत के लोगों को कुछ नहीं करता है आप लोग कहाँ गए थे ये विराटनगर किस कारण से गए थे ये आँख का इलाज के लिए गए थे सर। परिवार के लोग तो क्या हुआ आप लोग वहाँ थे ऑपरेशन उस दौरान हंगामा क्या फिर क्या किए वहाँ तो था हम लोग तो हॉस्पिटल में थे सर जब बाहर निकले तो डॉक्टर बोला जो बाहर नहीं निकले यहाँ नेपाल में स्थिति बहुत खराब है आप लोग बाहर नहीं निकलिए तो अब सुरक्षित लौट कर आए हाँ सुरक्षित लौट करके आए हैं जो इलाज कराने जा रहा है उनको किसी तरह का परेशानी नहीं कोई परेशानी नहीं रोड में तो हंगामा हो रहा है हाँ रोड में हो रहा है उसके बाद जो है तो हम लोग को तो निकलना ही नहीं दिया जो क्या क्या हुआ वो तो हम लोग नहीं कर कहाँ गए थे विराटनगर क्या किस कारण से गए थे आँख का इलाज के लिए परिवार का आँख का इलाज के लिए तो वहाँ आँख का ऑपरेशन हाँ अच्छा होता है सर क्या नाम है आपका राजू दास तो देखिए ये परिवार जो है वो नेपाल में आँख के ऑपरेशन के सिलसिले में गए थे और इस परिवार के 3 सदस्य का आँख का ऑपरेशन हुआ है बताते चले नेपाल में आँख के ऑपरेशन के लिए कई अस्पताल हैं और इस इलाके से बड़ी संख्या में लोग नेपाल में आँख का ऑपरेशन करवाने अपने परिजनों के लिए जाते हैं ऐसे में ये परिवार हंगामे के बाद सुरक्षित लौट कर आए हैं और वहाँ से आप बीती सुना रहे हैं सुब्रत न्यूज़ 18 कटिहार আৰু চৌদিশে অৰাজকতা ৰাজনৈতিক অচলাৱস্থাই তছনছ কৰিছে নেপাল দীৰ্ঘদিনীয়া ক্ষোভ আৰু সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে জেনজিয়ে ৰাজহুৱা সম্পত্তি এয়া এখন বৃহৎ হোটেল এই হোটেলখনত অগ্নিসংযোগ কৰে সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায় এই সুবিশাল হোটেলখন লগতে কান্তিপুৰ মিডিয়া কাৰ্যালয়
কান্তিপুৰ মিডিয়া গ্ৰুপৰ মুখ্য কাৰ্যালয় অগ্নি সংযোগ কৰে দুৰ্বৃত্তই জ্বলি চাৰখাৰ হৈ পৰে কান্তিপুৰ মিডিয়া গ্ৰুপৰ মুখ্য কাৰ্যালয় কেইবাটাও সংবাদ প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে জেনজিৰ প্ৰতিবাদত মুঠৰ চৌদিশে এক হাহাকাৰময় অৱস্থা চৌদিশে অপ্ৰীতিকৰ পৰিস্থিতি আৰু পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে কাৰণ প্ৰধানমন্ত্ৰী পলায়নৰ পাছতে নেপালৰ দায়িত্ব গ্ৰহণ কৰিছে সেনা বাহিনীয়ে এতিয়া অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে নেপাল 3 দিন ধৰি সম্পূৰ্ণৰূপে অচল অস্থিৰ সম্পূৰ্ণৰূপে জনজীৱন বিধ্বস্ত হৈ পৰিছে নেপালৰ সংসদ ভৱনৰ দৃশ্য আমি দেখুৱাইছো এই সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ জেনজিয়ে প্ৰথম দিনাৰ যি প্ৰতিবাদ আছিল আৰু তাতে বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি প্ৰথমে প্ৰায় 20 জনকৈ প্ৰতিবাদকাৰী নিহত হয় আৰক্ষীৰ গুলিত আৰু তাৰ পিছতে প্ৰতিবাদে ভয়াবহ ৰূপ ধাৰণ কৰে সংসদ ভৱন চুৰমাৰ হৈ যায় জ্বলি চাৰখাৰ হৈ যায় জেনজিৰ প্ৰতিবাদত এনেদৰে এফালৰ পৰা সকলো তছনছ হয় মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহত জ্বলাই দিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীৰ মৃত্যু জীৱন্তে জ্বলাই দিয়া হয় মুঠৰ ওপৰত চৌদিশে এক ৰক্তাক্ত চৌদিশে এক অগ্নিগৰ্ভা পৰিস্থিতি নেপালত এয়া ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ ভাঙি চুৰমাৰ কৰে প্ৰতিবাদকাৰীসকলে ইয়া বিস্তৰ ক্ষতি সাধন হৈছে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত এয়া হিলটন হোটেল নেপালৰ এখন বৃহৎ এই হোটেলখনতো অগ্নি সংযোগ কৰে প্ৰতিবাদকাৰীয়ে আৰু তাৰ পিছত সম্পূৰ্ণৰূপে বিধ্বস্ত চুৰমাৰ হৈ পৰে এই হোটেলখন नेपाल में हिंसक प्रदर्शन के बाद बिहार के सीमांचल इलाका पूरी तरह अलर्ट मोड पर तस्वीरें कटिहार जंक्शन की है आप देख सकते हैं ये जोगबनी जो रेल स्टेशन है ये नेपाल सीमा से सटा हुआ है इसलिए कटिहार में आरपीएफ खास तौर पर जो नेपाल से जोगबनी होकर आने वाले ट्रेनों को सुरक्षा व्यवस्था को लेकर विशेष तैनात एक परिवार है जो नेपाल से लौट कर आया है इनके परिवार में 3 सदस्य का ऑपरेशन नेपाल में हुआ है और ये लोग लौट कर आए हैं अभी बात कर लेते हैं नेपाल में क्या परिस्थिति है परिस्थिति तो परेशानी नेपाल में है सर अच्छा लेकिन नेपाली के लिए हम लोग के लिए नहीं है सर भारत के लोगों को कुछ नहीं करता है आप लोग कहाँ गए थे ये विराटनगर किस कारण से गए थे ये आँख का इलाज के लिए गए थे परिवार के लोग तो क्या हुआ आप लोग वहाँ थे ऑपरेशन उस दौरान हंगामा क्या फिर क्या किए वहाँ तो था हम लोग तो हॉस्पिटल में थे सर जब बाहर निकले तो डॉक्टर बोला जो बाहर नहीं निकले यहाँ नेपाल में स्थिति बहुत खराब है গৌৰৱ গগৈৰ পাক সংযোগৰ সন্দৰ্ভত এছআইটিয়ে দাখিল কৰা প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য গৌৰৱ গগৈক লৈ এছআইটিৰ প্ৰতিবেদনত প্ৰকাশ পালে বিস্ফোৰক তথ্য দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে বৃহৎ ষড়যন্ত্ৰ পাকিস্তানী আলী তাকিৰ শেখ আৰু সহযোগীৰ নেতৃত্বত এই ষড়যন্ত্ৰ আলী তাকিৰ শেখৰ সহযোগীও জড়িত এই ষড়যন্ত্ৰত জড়িত আছে এগৰাকী ব্ৰিটিছ নাগৰিক তেওঁ দেশৰ এজন সাংসদৰ পত্নী সাংসদজন অসমৰ বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল সাংসদজনে পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে সহায় কৰিছিল সাংসদজনৰ ভ্ৰমণত কেবিনেটত দাখিল কৰা হ'ব এছআইটিৰ প্ৰতিবেদন আলোচনাৰ অন্তত ৰাজহুৱা কৰা হ'ব প্ৰতিবেদনৰ তথ্য একযোগে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে এই তথ্য অৱশ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ নকৰিলে সাংসদ গৌৰৱ গগৈৰ নাম কংগ্ৰেছত পাকিস্তানী আৰু বাংলাদেশী লোকেহে যোগদান কৰে ভাৰতীয় লোকে কংগ্ৰেছত যোগদান কৰাৰ এতিয়া পৰিৱেশ নাই বাক্সাৰ বাগানপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ বিৰুদ্ধে এছআইটিয়ে প্ৰতিবেদন দাখিল কৰা সন্দৰ্ভতো মন্তব্য দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বৰুৱাৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নয়া বস্তিত 30 জনতকৈ অধিক পুৰুষ মহিলাই আন দলৰ পৰা যোগদান কৰে বিজেপিত বাগানপাৰাত বিজেপি প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত বুলি দাবী কৰাৰ উপৰিও বিটিসি নিৰ্বাচনত জিকিব পৰা 30টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলত এতিয়া পাকিস্তানী আৰু বাংলাদেশী মানুহ যোগদান কৰে ভাৰতীয় মানুহটো যোগদান কৰাৰ পৰিৱেশ নাই পাকিস্তানী আৰু ভাৰতীয় যদি অসমত কৰবাত আছে দুই চাৰিটা হয়তো যোগদান কৰিব পাৰে কিন্তু মই জানাত তেনেকুৱা মানুহ আমাৰ অসমত বেছি নাই অসমত পাকিস্তানী বাংলাদেশী বিলাক একলগ হৈ অলৰেডি বেলেগ বেলেগ দলত অলৰেডি তেওঁলোকৰ দলত আগৰ পৰাই আছে
এতিয়া আৰু জইন কৰিব লগা মানুহ আছে জানো? এগৰাকী প্ৰাক্তন মন্ত্ৰীক যেতিয়া ফিল্ডত নমাব তাৰ মানেটোতো বুজি আছে। অসম চৰকাৰৰ মন্ত্ৰী আছিল, তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে জানিব লাগে যে তেওঁ কিয় প্ৰাৰ্থিত্ব দিছে আৰু কি ধৰণে নেতৃত্ব দিবৰ সুবিধা দিছে। গতিকে আপোনালোকে নিশ্চিত থাকক এই অঞ্চলৰ ৰাইজে ৰেখাবাহিনী দাসক বিপুল ভোটত বিজয় কৰিব। আৰু এতিয়া আৰু বেলেগৰ কথা নুশুনে, কাৰণ সকলোকে পালে, কাৰোবাক 5 বছৰ, কাৰোবাক 10 বছৰ, কাৰোবাক 13 বছৰ পাইছে। দেখিছে তেওঁলোকৰ কাম। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কি হব পাৰে সেয়াও দেখিছে, সেয়াও দেখিব। আৰু ভৱিষ্যতে আমি সেই ধৰণে ৰাইজৰ ওচৰত কাম কৰি যাম যাতে ৰাইজে সদায় ভাৰতীয় জনতা পাৰ্টীক হৃদয়ৰ মাজত ৰাখে। নিশাৰ মহানগৰীত তৃতীয় লিংগৰ সন্ত্ৰাস, হাতে হাতে লাঠি লৈ ৰাজপথত উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে একাংশই। গণেশগুৰিত যুৱকক খেদি খেদি প্ৰহাৰ কৰে তৃতীয় লিংগৰ একাংশই। আৰক্ষীৰ অভিযানৰ পিছতো গণেশগুৰিত নিশাৰ ভাগত কমা নাই তৃতীয় লিংগৰ অতপালি। কিছুদিন পূৰ্বে নিশা মহানগৰীত অভিযানত নামিছিল ডিচিপি মৃণাল ডেকা। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অন্যতম সমৰ্থক চাৰ্লি কাৰ্কক গুলীয়াই হত্যা। এখন সভাত ভাষণ দি থকা অৱস্থাতে গুলীয়াই হত্যা কৰে ট্ৰাম্পৰ অন্যতম সমৰ্থকগৰাকীক। বুধবাৰে আমেৰিকাৰ উটাহ ভেলী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণৰত অৱস্থাতে গুলীয়াইছিল হত্যাকাৰীয়ে। এই ঘটনাত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। চাৰ্লি কাৰ্কৰ মৃত্যুক সত্যৰ বাবে শ্বহীদ বুলি মন্তব্য কৰিছে। আমেৰিকাৰ এজন ৰাজনৈতিকভাৱে প্ৰভাৱশালী কৰ্মী চাৰ্লি কাৰ্কৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে সমগ্ৰ আমেৰিকাত। হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ৰাজনৈতিক হিংসা বিয়পোৱা উগ্ৰ বাওঁপন্থীসকলকো সকীয়নি দিলে ট্ৰাম্পে। চাৰ্লি কাৰ্কৰ দৰে অসাধাৰণ সমাজ সচেতকসকলক বছৰ বছৰ ধৰি উগ্ৰ বাওঁপন্থীসকলে আক্ৰমণৰ লক্ষ্য হিচাপে লৈ আহিছে। চাৰ্লি কাৰ্কৰ হত্যাকাণ্ডক আমেৰিকাৰ বাবে অন্ধকাৰ মুহূৰ্ত বুলিও আখ্যা দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। আমেৰিকাৰ অন্যতম ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তি চাৰ্লি কাৰ্ক হৈছে ৰক্ষণশীল যুৱ সংগঠন টাৰ্ণিং পইণ্ট USAৰ অন্যতম প্ৰতিষ্ঠাতা, যিটো সংগঠনৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ যথেষ্ট ঘনিষ্ঠতা আছে আৰু নিৰ্বাচনৰ সময়ত ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাইছিল এই সংগঠনটোৱে। উল্লেখযোগ্য যে এতিয়াও হত্যা সম্পৰ্কত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। সন্দেহ কৰা হৈছে দীৰ্ঘ দূৰত্বৰ পৰা গুলীওৱা হৈছিল চাৰ্লি কাৰ্কক। স্নাইপাৰেৰে গুলীওৱাৰ সন্দেহ কৰা হৈছে। ডিঙিত গুলী লগাত থিতাতে মৃত্যু হৈছিল কাৰ্কৰ। ইফালে চাৰ্লি কাৰ্কৰ মৃত্যুৰ পাছতে আমেৰিকাৰ পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। সমগ্ৰ দেশজুৰি শোক দিৱস পালন কৰিছে মাৰ্কিন চৰকাৰে। Great fellow Americans, I am filled with grief and anger at the heinous assassination of Charlie Kirk on a college campus in Utah. Charlie inspired millions, and tonight all who knew him and loved him are united in shock and horror. Charlie was a patriot who devoted his life to the cause of open debate and the country that he loved so much, the United States of America. He's a martyr for truth and freedom, and there has never been anyone who was so respected by youth. Charlie was also a man of deep, deep faith, and we take comfort in the knowledge that he is now at peace with God in heaven. Our prayers are with his wife, Erica, the 2 young, beloved children, and his entire family, who he loved more than anything in the world. We ask God to watch over them in this terrible hour of heartache and pain. This is a dark moment for America. For years, those on the radical left have compared wonderful Americans like Charlie to Nazis and the world's worst mass murderers and criminals. This kind of rhetoric is directly responsible for the terrorism that we're seeing in our country today, and it must stop right now. My administration will find each and every one of those who contributed to this atrocity and to other political violence, including the organizations that fund it and support it, as well as those who go after our judges, law enforcement officials, and everyone else who brings order to our country.
গহপুৰৰ হাৱাজানত 25টা অবৈধ গৰুসহ 4টা গৰু সৰবৰাহকাৰীক আটক হাৱাজান আৰক্ষী চকীৰ নিয়মীয়া তালাচী অভিযানত নিশা প্ৰায় 1 বজাত জব্দ কৰা হয় গৰুৰ জাকটোক পাৰ্মিট অবিহনে এখন ট্ৰাকত কঢ়িওৱা হৈছিল 25টাকৈ গৰু আৰক্ষীয়ে ট্ৰাকসহ জব্দ কৰে গৰুকেইটা সৰবৰাহকাৰী সাইদুল আলী জলিল আলী সাইফুল ইছলাম জাহাংগীৰ আলমক আটক কৰিছে আৰক্ষীয়ে ধৃতকেইটা লখিমপুৰ আৰু নগাঁৱৰ পশুধন কেইটা চিলাপথাৰৰ সাপ্তাহিক বজাৰৰ পৰা জোৰাবাটলৈ নি থকা হৈছিল দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি বিটিআৰত বলিছে গৰম নিৰ্বাচনী বতাহ উদালগুৰি দুটা পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিতো মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ পোনপটীয়া সম্প্ৰচাৰ অহাকালি আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ ঘোষণা কৰিম তাতে মই প্ৰতিশ্ৰুতি দিছো যে বিটিআৰৰ 5 লাখ মহিলাক আমি 2 মাহৰ ভিতৰত অৰুণোদয় পৰিয়াল হিচাপে আমি স্বীকৃতি দিম আমি অৰুণোদয় আঁচনি দিম বিটিআৰৰ 5 লাখ এগৰাকী দুগৰাকী নহয় 5 লাখ মহিলাক আমি সেলফ হেল্প গ্ৰুপৰ 10,000 কৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম আমি প্ৰতিশ্ৰুতি দিছো যে বিটিআৰত যিমান দুখীয়া পৰিয়ালে প্ৰধানমন্ত্ৰীৰ চৰকাৰী ঘৰ পোৱা নাই আমি সকলোকে চৰকাৰী ঘৰ দিয়াৰ আমি ব্যৱস্থা কৰিম আৰু লগত আমি এইটো কথা কৈছো যে আমি যি কাম কৰিম সেই কামৰ মাজত ভিচিডিসি নাথাকিব ডাইৰেক্টলি আমি মানুহৰ কাম কৰিম আমি মানুহৰ লগত থিয় হ'ম জোসৰাং জিকিব জোসৰাঙে আপোনালোকৰ কাৰণে কাম কৰিব চৰকাৰ হ'ব চৰকাৰে আপোনালোকৰ কাৰণে কাম কৰিব ভিচিডিসি যদি হ'ব লাগে হি ইলেকশন খেলি ভিচিডিসি হ'ব লাগিব এনেকে ৰাতিৰ ভিতৰতে ভিচিডিসি হ'ব নোৱাৰিব ৰাতিৰ ভিতৰতে ভিচিডিসি হ'ব নোৱাৰিব এই কথাও অহাকালি আমি লিখিতভাৱে আমাৰ মেনিফেষ্টত আমি লিখিম যে আমি এতিয়াৰ পৰা বিটিচিত দালাল ৰাজত্ব মধ্যভোগী ৰাজত্ব আমি শেষ কৰিম দালালি সিস্টেম আৰু আমি বিটিচিত থাকিব নিদিও এই কথা ক্লিয়াৰ কোনো আঁচনিৰ কাৰণে কিয় টকা দিব মোদীজীয়ে টকা পঠাইছে ঘৰৰ কাৰণে কিয় মই টকা দিম অৰুণোদয় মই দিছো কিয় আপোনালোকে টকা দিব চৰকাৰী চাকৰি পঢ়া শুনা কৰিলে পাব লাগিব কিয় আপোনালোকে টকা দিব কাক টকা দিব কোনে টকা খাব কিয় খাব এই কথাবিলাক ইয়াতে আমি বিটিচিত পাতিব লাগিব আগতে আমি ভয়ত নাপাতিছিলো ভয় খালে আমি আগবাঢ়ি যাব নোৱাৰো আমি বিটিচিক যদি আগুৱাই লৈ যাব লাগে তেতিয়া হলে 5 কেজি ৰেচন 5 কেজিয়ে পাব লাগিব ইন্দুৰ নিগনিক পয়জন দি মাৰি পেলাব লাগিব হয় না নহয় সেই কাৰণে ৰাইজ আপোনালোকে সকলোকে এবাৰ চালে 2003 চনত বিটিসি হৈছিলে সকলোকে এবাৰ ভোট দিলে এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক বিটিসি অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ আমি ৰূপান্তৰ কৰিম আমি দিনে ৰাতিয়ে আপোনালোকৰ কাৰণে কাম কৰিম সমাজৰ সকলোকে লৈ আমি কাম কৰিম আমি স্পষ্ট কথা 5 বছৰৰ কাৰণে আমি কাম কৰিম
আমি ভোট লৈ পাহৰি যোৱা মানুহ আমি নহয় ভোটো ল'ম ৰাইজৰ কাৰণে কাম কৰিম অহাবাৰ ইলেকশ্যনত আকৌ আহিম যে এইখিনি কাম কৰিলোঁ আমাক আকৌ ভোট দিয়ক কামৰ জৰিয়তে আমি ভোট ল'ম আৰু ভেৰগাঁৱৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ সকলো সমস্যা আমি সমাধান কৰিম আমাক মাত্ৰ এইবাৰ আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি আমাৰ জছৰাং ব্ৰহ্মক আপোনালোকে বিজয়ী কৰক জছৰাং জিকিবনে নাই ৰাইজক উন্নতি লাগেনে নাই দালালি বন্ধ হ'ব লাগেনে নাই এন্দুৰ নিকনি শেষ হ'ব লাগেনে নাই ভিচিডিচি বিলাক গাঁতৰ তলত পঠাব লাগেনে নালাগে ইয়াতে কোনবাই মোক বেয়া পায়ো লাভ নাই চিধা কথা কাৰণ মই ভিচিডিচিক ভয় নকৰোঁ মই ৰাইজক ভয় কৰোঁ কাৰণ ৰাইজে মুখেদি একো ক'ব নোৱাৰে কিন্তু ৰাইজৰ মনত যদি দুখ থাকে সেই দুখে এদিন সকলোকে ধ্বংস কৰি দিব কোনো বাচি থাকিব নোৱাৰে যদি ৰাইজে কাবাক মনত বেয়া পায় ৰাইজে কথা ক'ব নোৱাৰে কিন্তু অৰুণোদয়ৰ কাৰণে 300 টকা দিওঁতে ৰাইজে মনত কষ্ট পায় ঘৰৰ কাৰণে 10,000 টকা দিব কষ্ট পায় চাকৰিৰ কাৰণে 10 লাখ টকা ঘোষ দিব কষ্ট পায় মানুহে মুখেদি নকয় কিন্তু মানুহৰ অভিশাপে যথেষ্ট আমাক ধ্বংস কৰি পেলাবৰ কাৰণে সেই কাৰণে মই চেষ্টা কৰোঁ কষ্ট কৰোঁ যাতে দুখীয়া মানুহে কতো কষ্ট নাপায় চৰকাৰী আঁচনি আমি যাতে দুখীয়া মানুহক 100% আমি দিব পাৰোঁ আৰু ৰাইজক কোৱা কথা আমি ৰাখিব পাৰোঁ এইকেইটা দিন মই নলবাৰী জাগিৰোড ঢেকিয়াজুলি সকলোতে আহি মহিলা উদ্যমিতাৰ টকা দিছোঁ মোৰ মনটো বেয়া লাগি থাকে যে ঢেকিয়াজুলিত দিছোঁ ভেৰগাঁৱত দিব পৰা নাই জাগিৰোডত দিছোঁ দিহিৰাত দিব পৰা নাই নলবাৰীত দিছোঁ কিন্তু শুক্লাই চেৰফাঙত দিব পৰা নাই মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ বিজেপিৰ চৰকাৰ হোৱাৰ লগে লগে আমি বিটিআৰৰ 5 লাখ পৰিয়ালক এমাহৰ ভিতৰত অৰুণোদয় আঁচনি দি আমি শেষ কৰি পেলাম যাৰ হাতত ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড পাব উদ্যমিতা পাব আৰু কোনেও ঘৰৰ নামত 1 পইচাও খাব নোৱাৰিব আৰু আমি সকলোৱে লগ লাগি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম যিখন বিটিআৰত দুৰ্নীতি নাথাকিব যিখন বিটিআৰত সকলো শ্ৰেণীৰ ৰাইজে অধিকাৰ পাব শ্ৰদ্ধাৰ ৰাইজ বিজেপি এটা দল আমি সকলোৰে লগত থাকোঁ আমি জুমুৰো পাতো আমি বাগৰুম্বাও পাতো আমি নামঘৰতো যাওঁ বাথৌ থানচালিও আমি তাতেও গৈ আমি পূজা কৰোঁ আমাৰ কাৰণে কোনো পৰ নহয় আমি মাত্ৰ এটাই বিচাৰোঁ যাতে দুখীয়া মানুহখিনি আগবাঢ়ি যাব পাৰে সকলোৱে যাতে সমান অধিকাৰ পাব পাৰে সকলোৱে যাতে সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে আমাৰ বিটিআৰখন আগবাঢ়ি লৈ যাব পাৰে জছৰাঙে মোক কৈছে যে আমাৰ ডিমাকুছিত এটা ফায়াৰ ব্ৰিগেড লাগে ভেৰগাঁও মডেল স্কুলত ডক্টৰৰ কোৱাৰ্টাৰ লাগে শহীদ দেৱনাথ বসু গহপুৰৰ 28খন গাঁৱৰ ৰাইজে পোন প্ৰথমবাৰৰ বাবে ওদালগুৰি জিলাৰ ধনচিৰি সমষ্টিত পৰিষদীয় নিৰ্বাচনত ভোটদান কৰিব নিৰ্বাচনলৈ মাজত আছে মাত্ৰ কেইটামান দিন প্ৰাৰ্থীৰ উপৰিও এতিয়া ৰাইজৰ মাজতো নিৰ্বাচন কেন্দ্ৰিক আলোচনা কোন প্ৰাৰ্থীক ভোট দিলে অঞ্চলটোৰ উন্নয়ন হ'ব প্ৰাৰ্থীসকলে কথা দিয়া মতে কামবোৰ হ'বনে নহয় তাকে লৈ চৰ্চা চলিছে ভোটাৰসকলৰ মাজত মই গহপুৰৰ লাউডাঙিত উপস্থিত আছোঁ এটি চেণ্টাৰত ইয়াত বহু সংখ্যক ৰাইজ দেখিছোঁ ইয়াতে বিপণীসমূহলৈ বিভিন্ন কামত আহিছে আমি তেওঁলোকৰ লগতো কথা পাতিম দাদা নিৰ্বাচন আহি আছে গহপুৰ প্ৰথমবাৰৰ বাবে আপোনালোকে বিটিআৰত ভোট প্ৰদান কৰিব কেনেকুৱা লাগি আছে ভাল লাগিছে আমি প্ৰথমবাৰৰ বাবে আমি বিটিচিত ভোট দিব পাম নথৈ আনন্দিত হৈছোঁ কেনেকুৱা ইয়াত আছে UPPL আছে BPF আছে APB আছে বিজেপিও আছে কংগ্ৰেছো সোমাইছে শেহতীয়াকৈ গতিকে গোটেই ছবিখন কেনেকুৱা দেখি আছে বা
আপুনি কি আশা কৰে এবাৰ? আমাৰ ইয়াত বহুতো পাৰ্টি সোমাইছে, হ'লেও আমাৰ ইয়াত BPF-ৰ মানে ঢৌটো বেছি, আৰু BPF-এ এইবাৰ আমাৰ গহপুৰত যিটো নতুনকৈ আমাৰ BTC-ত অন্তৰ্ভুক্ত হৈছে, এটা BPF ইয়াৰ পৰা বহুত গৰিষ্ঠ সংখ্যক মানে ভোট পাব আৰু। হয়, আৰু যোনে জয়ী হওক আপোনালোকৰ অঞ্চলটোৰ বাবে কেনেকুৱা ধৰণৰ উন্নয়ন হোৱাটো বিচাৰে? আমাৰতো ইয়াত কোনো ৰাস্তা ঘাটৰ মেইন প্ৰব্লেমটো সেইটোৱে হয়, মাটি পট্টা নাই, সেইবোৰ প্ৰব্লেম আছে। সেইবোৰ আশা কৰিছোঁ এইবাৰ যোন চৰকাৰ আহে, আমাৰ BPF চৰকাৰ আহিলে নিশ্চয় সেইবোৰ হ'ব। নিশ্চয়, আৰু মহিলা আছে, আমি তেওঁলোকৰ লগতো কথা পাতিম, কাৰণ সকলোৰে মাজত ব্যাপক ব্যস্ততা আলোচনা। বাইদেউ বেংকলৈ আহিলে? বেংকলৈ আছোঁ। কি পইচা থ'ব? হয়। এতিয়া নিৰ্বাচন আহি আছে, গম পাইছে চাগে? পাইছোঁ। কেনেকুৱা লাগিছে? প্ৰথমবাৰ BTR-ত ভোট দিব? ভাল লাগিছে। ভাল লাগিছে? কি কেনেকুৱা উন্নয়ন হোৱাটো বিচাৰিব আপোনালোকে? কেনেকুৱা উন্নয়ন মানে ৰাস্তা পদূলি, ৰাস্তা ঘাট, আকৌ স্কুল, পঞ্চায়ত, গাঁও পঞ্চায়ত নাই, সকলো উন্নয়ন হোৱাটো বিচাৰে। হয়। অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। সকলোৱে দেশৰ উপৰাষ্ট্ৰপতি পদত CP ৰাধাকৃষ্ণন, RSSৰ আদৰ্শ। এতিয়া আমাৰ ৰাস্তাৰ সমস্যাটো সমাধান হ'ব লাগে। আমাৰ কমিউনিকেশ্যনটো অলপ, ইয়াত ৰাস্তাৰ সমস্যা বহুত আছে, আপোনালোকে নিজে আহি পেলাই দেখিছে, বোকাময় ৰাস্তা। আৰু আমাৰ ইয়াত এই নদী বান্ধৰ সমস্যা, এটা নদী বান্ধটো লাগে, আগত এটা বনাই দিছিলে প্ৰমিলাৰাণী বৰ্মা বাইদেৱে, কিন্তু এইটো ভাঙিলে এইবাৰ। এতিয়া এইটো ভঙাৰ পিছত আমাৰ এই বালিজান ফৰেষ্টৰ যিখিনি গাঁও আছে, এতিয়া নতুনকৈ এটা দলং হৈছিলে, এই দলংটো এতিয়া সেইদিনাখন ভঙাই দিলে। আৰু আপোনাৰ গোটেই কেঁচা ৰাস্তা দুটামান আছিলে, গোটেই এই পানী আহি পেলাই ভাঙি দিলে, অৱস্থা বেয়া হৈ গৈছে। সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।